Hello student, question paper solution or aneti bihe video loi hokoloke swagotom janaisu. Ei video loi ahisu second unit test exam 2025-26 শিক্ষা বৰ্ষৰ জেনাৰেল সায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতখন ইয়াত থকা 22টা MCQ আছে 23টা MCQ আছে সেইখিনি সমাধান কৰিম ভিডিওটো শেষৰ লৈকে চাবা যেহেতু বহুত স্কুলত বা বহুত ডিস্ট্ৰিক্টত এতিয়ালৈকে সায়েন্স এক্সাম হোৱা নাই সেই কাৰণে ভিডিওটো তোমালোকৰ কাৰণে ইউজফুল হ'ব ইয়াৰ পৰা কমন পৰা সম্ভাৱনা আছে নম্বৰ 1 টো চোৱা পানী H2O ত হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত হৈছে কাৰেক্ট অপচনটো হৈছে অপচন বি 1:8 নেক্সট পাৰমাণৱিক ব্যাসাৰ্ধ জোখা হয় ডেশত অপচন নেন মিলি সেন্টি কিলো শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো নেন নেক্সট সোডিয়াম হাইড্ৰক্সাইডৰ ৰাসায়নিক সংকেতটো হৈছে অপচন সি নম্বৰটো NaOH অপচন সি নম্বৰটো শুদ্ধ 4 নম্বৰটো চোৱা খোৱা নিমকৰ ৰাসায়নিক সংকেতটো হৈছে খোৱা নিমকৰ ৰাসায়নিক সংকেতটো হৈছে NaCl অপচন এ নম্বৰটো 5 নম্বৰটো চোৱা তলৰ কোনটো দ্বিপাৰমাণৱিক মৌল পাছৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি অক্সিজেন হৈছে পাৰমাণৱিক দ্বিপাৰমাণৱিক মৌল নেক্সট ডেল্টনে আগবঢ়োৱা মতে ফসফৰাছৰ চিহ্নটো হৈছে কোৱেশ্চন নম্বৰ 6 ৰ আনসাৰটো হৈছে অপচন বি তাৰ পিছত 7 চোৱা পানী H2O ৰ আণৱিক ভৰ অপচন সমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 7 ৰ এ হৈছে 18U তাৰ পিছত এভোগাড্ৰৰ ধ্ৰুৱকৰ মান কিমান 8 ৰ শুদ্ধ উত্তৰটো হৈছে 8 নম্বৰৰ বি অৰ্থাৎ 6.02 * 10⁻23 পুৰা চূণত থকা মৌলবোৰ হৈছে অপচন সি নম্বৰটো চোৱা অপচন সি নম্বৰটো আছে ক্যালসিয়াম আৰু অক্সিজেন তাৰ নেক্সট তলৰ কোনটো আধানযুক্ত কণিকাটো হৈছে 10 এ আয়ন নেক্সট সোডিয়াম কাৰ্বনেটৰ সাধাৰণ নামটো হৈছে কাপোৰ ধোৱা ছডা অপচন ডি 11 অপচন ডি 12 নম্বৰ তলৰ কোনটো কণী দিয়া স্তন্যপ্ৰাণীৰ নাম 12 ৰ বি নম্বৰটো চোৱা উটপক্ষী হৈছে স্তন্যপায়ী প্ৰাণীৰ নাম তলৰ কোনটো প্ৰকৃত মাছ নহয় 13 ৰ এ নম্বৰটো হৈছে তৰা মাছ প্ৰকৃত মাছ নহয় তাৰ পিছত এৰিষ্টটলে প্ৰাণীবিলাকক কেইটা ভাগত ভাগ কৰিছিল 14 ৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি তিনিটা ভাগত ভাগ কৰিছিল এৰিষ্টটলে প্ৰাণীবিলাকক নেক্সট অৰিজিন অফ স্পীচ নম্বৰ গ্ৰন্থখনৰ লিখক কোন 15 নম্বৰৰ 16 উত্তৰটো হৈছে 15 নম্বৰ সি চাৰ্লছ ডাৰউইন নেক্সট কোনে পঞ্চৰাজ্যৰ ধাৰণা আগবঢ়াইছিল 16 এ নম্বৰটো হৈছে ৰবাৰ্ট হোৱাইটেকাৰে পঞ্চৰাজ্যৰ ধাৰণা আগবঢ়াইছিল নেক্সট মৎস্যৰ হৃদযন্ত্ৰৰ কেইটা কোঠালীযুক্ত 17 নম্বৰৰ এ নম্বৰটো হৈছে শুদ্ধ দুটা নেক্সট তলৰ কোনটো জীৱগোটক স্পঞ্জ বুলি কোৱা হয় 18 ৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি হৈছে ৰন্ধ্ৰী প্ৰাণীক স্পঞ্জ বুলি কোৱা হয় নেক্সট তলৰ কোনটো বলয়ী প্ৰাণীৰ উদাহৰণ 19 নম্বৰৰ ডি টোক কি বুলি কোৱা হয় বলয়ী কেঁচু হৈছে বলয়ী প্ৰাণীৰ উদাহৰণ 20 নম্বৰ তলৰ কোনটো পক্ষী নহয় অপচনসমূহ দেখাই পাইছা 20 ৰ অপচনসমূহ হৈছে উটপক্ষী বাদুলি বগাষ্টক মুৰ্গী শুদ্ধ উত্তৰটো হৈছে 20 ৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি বগাষ্টক তাৰ পিছত কোন জাতীয় উদ্ভিদক উভয়চৰ উদ্ভিদ বুলি কোৱা হয় 21 ৰ বি মছজাতীয় উদ্ভিদক উভয়চৰ উদ্ভিদ বুলি কোৱা হয় 21 ৰ বি 22 নম্বৰটো চোৱা ভেকুৰক মৃতজীৱী বুলি কোৱা হয় কিয় ইয়াত চোৱা 22 ৰ বি নম্বৰটো শুদ্ধ পি শুদ্ধ কিন্তু কিউ অশুদ্ধ তাৰ পিছত বাকি কোৱেশ্চনবিলাক চাই যোৱা ইয়াত 2 নম্বৰীয়া বাকি কোৱেশ্চন কেইটা আছে এবাৰ চাই যোৱা এমিবাৰ চিত্ৰ অংকন কৰি কুটপথ আৰু কোষ কেন্দ্ৰ চিনাক্ত কৰিব লাগে নগ্নবীজী আৰু গুপ্তবীজী উদ্ভিদৰ এটি উদাহৰণ ঢেকীয়া জাতীয় উদ্ভিদৰ দুটা বৈশিষ্ট্য সন্ধিপ্ৰদী প্ৰাণীৰ দুটাকৈ বৈশিষ্ট্য ৰাসায়নিক সংকেত লিখোতে মন কৰিবলগীয়া দুটা নিয়ম
HNO3 আণৱিক ভৰ গণনা কৰা বহু পাৰমাণৱিক আয়নবোৰ কি উদাহৰণ দিব লাগে তাৰপিছত লাষ্টত আছে চোৱা তলত কোনটো ৰাসায়নিক সংকেত তলত দিব ৰাসায়নিক সংকেত লিখিব লাগে নেক্সট ডেল্টনৰ পৰমাণুৰ তিনিটা স্বীকাৰ্য ৰবাৰ্ট হোৱাইটেকাৰে জীৱজগতখনক কেইটা ভাগত ভাগ কৰিছিল লিখিব লাগে লাষ্টত প্ৰকল্প আছে 5 মাৰ্ক এইখিনি আছিল কুৱেশ্যন পেপাৰখন ভিডিঅ'টো চাই কেনেকুৱা পাইছা নিশ্চয় কমেন্ট বক্সত জনাবা চেনেলত প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু নোটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি লোৱা যাতে এনেধৰণৰ ভিডিঅ' নোটিফিকেশ্যন তোমালোকে পোৱা আৰু উপকৃত হ'ব পাৰা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল তোমালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখন মোৰ হোৱাটছআপ নম্বৰত প্ৰেৰণ কৰিবা ভিডিঅ'ৰ স্ক্ৰীনত হোৱাটছআপ নম্বৰ দিয়া থাকিব আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ